চৰকাৰী চিকিৎসালয়ৰ পয়ালগা অৱস্থা। জমৰ যন্ত্ৰণা ভুগি থাকিব লাগে ৰোগীয়ে। যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী স্বাস্থ্য সেৱাৰ উন্নয়নৰ ঢাকঢোল বজাইছে, তেনে সময়তে পোহৰলৈ আহিছে এখন চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা, য'ত এতিয়া সাধাৰণ ৰোগী আনিবলৈ ভয় কৰে ৰাইজে। চাওক এই দৃশ্য। এইখন চৰকাৰী চিকিৎসালয়ৰ দৃশ্য। ৰোগী ভৰ্তি কৰাবলৈ ভয় কৰে জনসাধাৰণে। আপুনি ঠিকেই শুনিছে, এইখন অসমৰে এইখন চৰকাৰী চিকিৎসালয়। এতিয়া এইখনলৈ ৰোগী আনিবলৈ ভয় কৰে ৰাইজে, কাৰণ চিকিৎসালয়খনত নাই জেনেৰেটৰ ব্যৱস্থা, দিনতে নাথাকে উপযুক্ত ভল্টেজ, ৰোগীৰ আত্মীয়ই নিজাকৈ আনিব লাগে ফেন। চিকিৎসালয়খনত কদৰ্যময় পৰিৱেশ। কৈ উৰকি নপৰা এইখন বঙাইগাঁও জিলা অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ। দৈনিক শতাধিক ৰোগীয়ে ভিৰ কৰে চিকিৎসালয়খনত, তথাপিও নাই উপযুক্ত সুবিধা। ফলত উৎকট গৰমত বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'লে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় চিকিৎসক তথা ৰোগীসকলো। মানে ইয়াতে এটা প্ৰব্লেম, এটা সমস্যা আমি পালোঁ যে লাইনৰ কাৰেণ্টৰ এটা প্ৰব্লেম সমস্যা মানুহৰ। মেইন উদ্দেশ্য হৈছে আপোনাৰ ৰাতি লাইন যোৱাৰ লগে লগে ইয়াত কোনো জেনেৰেটাৰ, কোনো কানেকশ্যন নাই, হণ্ডাৰ কানেকশ্যন নাই। লাইন যোৱাৰ প্ৰব্লেম, দিনত কোনো ফেনৰ আপোনাৰ স্পীড ভল্টেজ কোনো হেৰি নাই। ইয়াত বৰ্তমান মেইন উদ্দেশ্য হৈছে আপোনাৰ লাইনৰ মেইন প্ৰব্লেম হৈছে ইয়াত ডেলিভাৰী পেচেণ্টো থাকে ফিমেল ৱাৰ্ডত। তাত আপোনাৰ এজন ডেলিভাৰী অহাৰ পিছত আপোনাৰ বেবীটোৰ লগত আপোনাৰ লাইন আজি আপোনাৰ 15-20 মিনিট লাইন কাটিছে, তথাপিতো আপোনাৰ তাতে কোনো লাইনৰ কোনো প্ৰব্লেম নাই, লাইন নাই। তাত অসুবিধা হৈছে, তাত ইয়াতে জেনেৰেটাৰৰ আপোনাৰ এটা মানে পূৰা সুৰক্ষিত লাগে। যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়ৰ উন্নয়নৰ ঢাকঢোল বজাইছে, তেনে সময়তে অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এই অৱস্থাই ফোপোলা স্বৰূপটোকে যেন প্ৰতিফলিত কৰিছে। অভয়াপুৰীৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।